বৰ্তমানৰ স্থিতিটো স্পষ্ট যে আমি বিচাৰোঁ যে অসমৰ সকলোবিলাক ভূমি যিখিনি বেদখলকৃত হৈ আছে সকলো ভূমিৰ বেদখল উচ্ছেদ হ'ব লাগে আৰু বিধিসংগত ব্যৱস্থাপনাৰ মাজেৰে গোটেই প্ৰক্ৰিয়াটো শেষ কৰিব লাগে আৰু যিসকল লোকে এই উচ্ছেদ অভিযানত যিসকলে বাধা দিবৰ কাৰণে চেষ্টা কৰিছে সেইসকলক জাতিটোৰ পক্ষত থিয় দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি বিভিন্ন সময়ত আমি শংকা প্ৰকাশ কৰি আহিছিলোঁ যে এটা সময়ত অসমতে অসমীয়াখিনি ভগনীয়া হোৱাৰ এটা পৰিৱেশ হোৱাৰ সম্ভাৱনা আছে, যিটো সম্ভাৱনা বাৰে বাৰে প্ৰতীয়মান হৈ আছে, যিটো প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। আমাক অসমৰ ভূমিত উচ্ছেদৰ সময়ত মিয়াই আহি ভাবুকি দিব পাৰে। অসমীয়া মানুহক এটা সময়ত সেই তেনেকুৱা এটা পৰ্যায়লৈ অৱনমিত কৰিম বুলি মিয়াই যদি দম দিব পৰা এটা পৰিৱেশ আহি গৈছে, এই পৰিৱেশটো আমাৰ কাৰণে ভয়ংকৰ। জাতিটো সংকটৰ সময়ত আছে, সেইকাৰণে এইখিনি সময়ত সকলো জাতি জনগোষ্ঠী জনজাতি একত্ৰিত হৈ থাকিব লাগে। আমি শক্তিশালীভাৱে অসমীয়া জাতিটোক আহিব লগা সময়টো যাতে বিশ্ব দৰবাৰত জীয়া জাতি হিচাপে অনাদি অনন্তকালৰ বাবে প্ৰতিষ্ঠা কৰি ৰাখিব পাৰোঁ, সেই প্ৰক্ৰিয়াৰে সকলো আগবাঢ়িব লাগে। আৰু এই উচ্ছেদৰ সময়ত কোনোবা মিয়াই আহি আমাক ভাবুকি দিব, বদৰুদ্দিন আজমলে যদি আহি ক'ব যে তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন নাই, কাগজ পত্ৰ অধিক শক্তিশালী কৰিব লাগে, তেওঁক কোনো বিদেশীক ইয়াৰ পৰা বহিষ্কাৰ কৰিবলৈ নিদিয়ে। IMDT আইন বাতিল হোৱাৰ পাছত বাংলাদেশীৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হ'বলৈ বদৰুদ্দিন আজমলে দল গঠন কৰিছিল আৰু সেই বদৰুদ্দিন আজমলৰ চুটলিপত কোনো অসমীয়া নচলে। অসমীয়া যোগ্য প্ৰত্যুত্তৰ দিব পাৰিব, অসমীয়া যোগ্য প্ৰত্যুত্তৰ দিব। সেই প্ৰত্যুত্তৰ পাবৰ কাৰণে সকলোকে সাজু হৈ থাকিবৰ কাৰণে প্ৰত্যাহ্বান জনাইছোঁ। ইতিমধ্যে কোৱা হৈছে যে গোটেই ভূমি ম্যাদী বৰ্তাৰ ভূমি তেওঁলোকে কিনি ল'ব বুলি এটা কথা ওলাইছে, যিটো চৰ্চা হৈছে। এই সম্পৰ্কত দফাৰ ৰূপায়ণৰ যোগে 6 নং দফা সন্দৰ্ভত ন্যায়াধীশ অৱসৰপ্ৰাপ্ত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনত ভূমিৰ অধিকাৰ, চাকৰি বাকৰি সংৰক্ষণ, বিধানসভা, স্থানীয় নিগম নিকায়, লোকসভাৰ সকলোতে আসন সংৰক্ষণৰ কথাটোত স্পষ্টভাৱে মতামত দৰ্শোৱা হৈছে। আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই প্ৰতিবেদন পালে দাড়ি কমাসহ তেওঁলোকে ইয়াত প্ৰযোজ্য কৰাৰ প্ৰতিশ্ৰুতি দিছিল। আমি আহ্বান জনাম, এই সময়ত জাতিটোৰ সংকটৰ কথা মুখ্যমন্ত্ৰী মহোদয়ৰ মুখেৰে ওলাইছে, জাতিটো সংকটৰ থকাৰ কথা তেওঁ ইতিমধ্যে ব্যক্ত কৰিছে। আমি আহ্বান জনাম যে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰি যিখন প্ৰতিবেদন আছে, প্ৰতিবেদন কাৰ্যকৰী কৰি জাতিটোক আহিব লগা দিনৰ কাৰণে অধিক শক্তিশালী ৰূপত সুৰক্ষা দিয়াৰ ব্যৱস্থা হ'ব লাগে। আৰু ভূমিৰ অধিকাৰ, চাকৰি বাকৰি, নিগম নিকায় সকলোতে আসন সংৰক্ষণৰ ব্যৱস্থাত অসমীয়াক অগ্ৰাধিকাৰ দিবৰ কাৰণে, খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসম গঢ়িবৰ কাৰণে ডাবুল ইঞ্জিনৰ চৰকাৰ থকা বিজেপি দলটোৱে দায়িত্ব পালন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যদি এই সময়ত ক'ৰবাত কৰায়ত্ব হৈছে, বিদেশীসকলক কিটো প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকক ডিটেনশ্যন কেম্পত ৰখা হ'ব, তেওঁলোকক কি ধৰণে প্ৰত্যৰ্পণ কৰা হ'ব, প্ৰকৃতাৰ্থত বিদেশী চিনাক্ত কৰি প্ৰত্যৰ্পণ কৰিবৰ কাৰণে চুক্তি কৰাৰ যি প্ৰয়োজনীয়তা আছিল বাংলাদেশৰ সৈতে, সেই এটা সময়ত সুযোগ ভাৰতে হেৰুৱাইছে। কিন্তু এতিয়া এটা কথা যে চৰকাৰখনে ঠিক কৰি লৈছে যে সমগ্ৰ ভাৰতবৰ্ষৰ পৰা অপাৰেশ্যন অল ক্লিয়াৰ তেওঁলোকে চলোৱাৰ কথা কৈছে। বিদেশী খেদিব, বাংলাদেশী খেদিব। এই বাংলাদেশী খেদাৰ গোটেই প্ৰক্ৰিয়াটো খুব ত্বৰান্বিতভাৱে আৰু বিধিসংগতভাৱে তেওঁলোকে এটা ব্যৱস্থাপনা ঠিক কৰি লওক। কোনোবা বাংলাদেশী যদি ক'ৰবাত চিনাক্ত হৈছে, তেওঁলোকক কি ধৰণে ৰখা হ'ব, কোনোবা ক'ৰবাৰ পৰা পলায়ন কৰি অহা লোক আহি ক'ৰবাত বসতি স্থাপন কৰিব আৰু কলনী পাতিব, সেই কলনীবিলাক কেনেকৈ উচ্ছেদ কৰাৰ পৰৱৰ্তী পৰ্যায়ত সেই লোকসকল ক'লৈ যাব, তেওঁলোকক চিনাক্তকৰণ কৰি ক'ৰবাত একেলগে ৰখাৰ ব্যৱস্থা হ'বনে নহ'ব, গোটেই প্ৰক্ৰিয়াটোত কিন্তু চৰকাৰৰ এটা স্পষ্ট স্থিতিৰ প্ৰয়োজন আছে। এই স্থিতিটো চৰকাৰে স্পষ্ট কৰি জনসাধাৰণক অৱগত কৰাৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।